বন্ধুসকলে মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। যিহেতু মই এতিয়া গুৱাহাটী মই আপোনালোকক হোলী দেখাবলৈ গৈছো। আপোনালোকে এইটো যাব ওলাইছো, এইটো মাথাত লগাই ল'ম। যিহেতু চুলিবোৰ বেয়া নহ'বৰ কাৰণে এইটো মাথাত ভৰাই ল'ম। এইটো লৈ লৈছো, প্লাছ আৰু এডাল সঁজুলিডাল আৰু মোবাইলটো ইয়াত ভৰাই ল'ম। যিহেতু এইটো পানী ভিজিলে হেৰি লাগিলে একো নহয় আৰু তিতিলে মানে একো নহয়। ইয়াত যিহেতু মোবাইলটো ভৰাই ল'ম আৰু এটা মোবাইল এক্সট্ৰা থাকিব, এনেকে যোনটো ভিডিঅ' কৰিম এই মোবাইলটো ইয়াত ভৰাই ল'ম। ঠিক আছে, এতিয়া ব'লক যাওঁ ফেঞ্চি বজাৰ। এনেদৰে মোবাইলটো ভৰাই ল'লো। মোবাইলটো ভৰোৱাৰ পিছত এইদৰে ফল্ড কৰিব লাগিব। দেখিছে, এনে ফল্ডিং কৰি কিনি এনেকে কৰি কিনি এনেকৈ হ'লে আহি ল'লে হৈ যাব। হয় মোৰ ইউটিউবাৰ ফেমিলিসকল, মই এতিয়া বৰ্তমান ফেঞ্চি বজাৰত আহি কিনি উপস্থিত হৈ গ'লোঁ। ফেঞ্চি বজাৰত আহি কিনিয়ে দেখিছোঁ মানুহ চব কিমান লাখ লাখ মানুহ, কিমান হাজাৰ বিজাৰ মানুহ উলহ মালহে যিহেতু ফেঞ্চি বজাৰ হোলী পালন কৰিছে। যিহেতু কিমান মানুহ আহিছে আপোনালোকে চব, অসমীয়াই হওক, বঙালীয়ে হওক, বিহাৰীয়ে হওক, মাৰোৱাৰীয়ে হওক, চবেই একতা হৈ মিলি কিনি যিহেতু হোলী খেলিছে। যি কিন্তু সুন্দৰ পৰিৱেশ মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু মই আপোনালোকক যিমান পাৰে মই দেখাব কোচিছ কৰিম। আপোনালোকে সম্পূৰ্ণভাৱে, যিহেতু এতিয়া মই ঘৰত আহি কিনি এডিটিং কৰিয়ে যিহেতু কথাখিনি কৈছোঁ আৰু তাত কৈ গ'লে মানে যিহেতু গান বাজি আছিলে কপিৰাইট মাৰিব বুলি মই এতিয়া ঘৰতে এডিটিং কৰি কিনি বৰ্তমান আপোনালোকক ভিডিঅ'টো কৈছোঁ। মই ভইচ কথা কৈ কিনি মই আপোনালোকক দেখাইছোঁ। আপোনালোকে চব কিমান মানুহ, যিহেতু ফেঞ্চি বজাৰত চাৰিওফালৰ পৰা মানুহ আহিব পাৰে। উত্তৰ গুৱাহাটী বা আদাবাৰী, মাছখোৱা, মালিগাঁও ইত্যাদি আৰু গড়চুক আৰু এইফালৰ পৰা আমাৰ নুনমাটি চাইডৰ পৰা বামুণী মৈদাম, জৰুড, গণেশগুৰি ইত্যাদি চাৰিওফালৰ পৰা মানুহ ইয়াত যিহেতু জমা হয়। সৰু ডাঙৰ ডেকা জীয়ৰী বুঢ়া আদি কৰিও চবেই মানুহে একতা হৈ যিহেতু হোলী খেলিব আহিছে, হোলী আয়োজন কৰিছে। যিহেতু মই ফেঞ্চি বজাৰৰ পৰা মই আপোনালোকক হোলী বৰ্তমান দেখাই আছোঁ। যিহেতু আপোনালোকে ফেঞ্চি বজাৰ হোলীটো আপোনালোকে নহাবিলাকে যিহেতু মোৰ ইউটিউব চেনেল PMTV ইউটিউব চেনেলৰ পৰা আপোনালোকে চাব পাৰিব। যিহেতু আপোনালোকক মই দেখাই আছোঁ কিমান মানুহ চব কিমান আনন্দ কৰিছে, কিমান মানুহ লাখ লাখ মানুহ আপোনালোকক মই দেখাই আছোঁ। ৰঙা, নীলা, পীলা, হালধীয়া ইত্যাদি কিমান ৰং বিৰঙৰ যিহেতু এই কাপোৰখনেৰে দাঙি দিছে দাদাজনক চব, আৰু দাদাজনে বহুত ফূৰ্তি কৰিছে। হালধীয়া ৰঙৰ আছে যে টাকলু দাদা, একদম চুলিখিনিও একদম নাই, কিন্তু তেখেতে যিহেতু ঘৰত গা পা ধুই অলপ ভাল পাব। চুলিত লাগিলে মানে অলপ ধুবলৈ বহুত টাইম লাগে আৰু যিহেতু কণী মাৰিছে, কণী মাৰিলে মানে চব যিহেতু চুলি অলপ ধুবলৈ দিগদাৰ হয়। এয়া চব পিংক কালাৰ মাথাত আছে এখেতৰ। যিহেতু হোলী কেৱল মাথো হোলী হোলী চাৰিওফালে ৰং বিৰঙৰ যিহেতু হোলী আপোনালোকে দেখিব পাইছে। আপোনালোকে ফেঞ্চি বজাৰত কেতিয়াবা আহিছেনে? যদি অহা নাই আৰু 2027 আপোনালোকে জৰুৰ ফেঞ্চি বজাৰত হোলী উপভোগ কৰিব পাৰিব। হোলী অসমৰ চবচে ফেমাছ হোলী যিহেতু বৰপেটা আৰু গুৱাহাটী ফেঞ্চি বজাৰতে নহয় জানো? আপোনালোকেতো নিশ্চয় জানেই। আৰু মই আপোনালোকক কিনো ক'ম, আৰু আপোনালোকক ভিডিঅ'ই দেখাব আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাব আছে। অসমীয়া গামোচালৈ আমাক লাইক কৰিছে যিহেতু, আৰু আপোনালোককো লাইক কৰিছে, আপোনালোককো লাইক কৰি দেখাইছে। আপোনালোকে অসমীয়া যিহেতু গামোচা মাথাত মৰা আছে, বহুত ভাল লাগিছে নহয় জানো বন্ধুসকল? এয়া চব কিমান মানুহ মই আপোনালোকক দেখাই আছোঁ, কিন্তু ভিতৰৰ ফালে কিন্তু যাব পৰা নাই। কেনেকৈ যাম মই? যিহেতু মই ভিডিঅ' কৰি আছোঁ, আপোনালোকক নাচ গান আপোনালোকক দেখাইছোঁ। আপোনালোকে দেখিব পাইছে অসমীয়া গানৰ তালে তালে যিহেতু তেওঁবিলাকে ডেন্স কৰিছে আৰু নাচ কৰিছে। যিহেতু নাচি বাগি একদম আছে আৰু মই আপোনালোকক দেখাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি যিহেতু আশা কৰিছোঁ মই আপোনালোকে। আৰু ভিডিঅ'টো নতুনকৈ যিসকলে চাইছে এতিয়ালৈকে বৰ্তমান ছাবস্ক্ৰাইব কৰা নাই, আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখি ল'ব। আৰু যদি ভাল নালাগে মোৰ চেনেলটো চাই কিনি আপোনালোকে মোৰ ভিডিঅ'বিলাক আপোনালোকে ভিজিট কৰি চাই ল'ব। যদি ভাল নালাগে তেতিয়া ছাবস্ক্ৰাইব কৰিব নালাগে। আপোনাৰ যদি মন পচন্দ হয় আপোনালোকে মোৰ ভিডিঅ'বোৰ ভিজিট কৰি চাই ল'ব, তেতিয়া ছাবস্ক্ৰাইবটো কৰি থ'ব। আপোনালোকে এনেধৰণৰ মই ভিডিঅ' দিবলৈ আপোনালোকক মাজে সময় পাৰিলে মই আপোনালোকক ভিডিঅ' দি থাকিম। পাৰিলে মানে মই বৰ্তমান দিয়ে আছোঁ আৰু ডেইলি ব্লগ বৰ্তমান দি আছোঁ। যিমান দিনলৈকে পাৰোঁ মই আপোনালোকক ডেইলি ব্লগ দিবলৈ আপোনালোকক
ইচ্ছা কৰিম আপোনালোকে ডেইলি ব্লগ পাই থাকিব মোৰ PMTV 1-2 চেনেলৰ যোগেদি আৰু আপোনালোকে মই অনুৰোধ কৰিছোঁ মোৰ ভিডিঅ'বিলাক আপোনালোকে যদি চাইছে এটা লাইক কৰি দিব আৰু আপোনজনক শ্বেয়াৰ কৰি দিব আৰু তেতিয়া আপোনালোকে মনিভেশ্যনটো মোৰ হৈ যাব অলপ ভাল পাওঁ কিন্তু মোৰ অলপ উৎসাহ বাঢ়ি যায় আৰু মই আপোনালোকক যিমানখিনি পাৰে মই দেখাব কোচিছ কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি মই বাৰে বাৰে বৰ্তমান আপোনালোকক কৈ আছোঁ আৰু যিহেতু ফেঞ্চি বজাৰ হলি মই আপোনালোকক দেখাই আছোঁ ফেঞ্চি বজাৰ হলি বহুত ভালে কাপোৰ চাপোৰ পূৰা ফাৰি দিলে খুলি দিলে আপোনালোকে দেখিবলৈ নিশ্চয় পাইছে আৰু পূৰা চবেই ফূৰ্তি কৰিছে আনন্দতে পূৰা ফূৰ্তি কৰিছে আৰু যিহেতু আৰু এতিয়া কাপোৰ একদম তেখেতৰ চাৰ্টটো গেঞ্জি নে কি আছিলে এইটো ফালি দিছে আৰু হাই গাইছ আৰু কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল নহয় জানো আপোনালোকৰ আৰু এই হলিডে আপোনালোকৰ ধন টকা পইচা অদন অবন হ'ব তাকে মই কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ স্বাস্থ্য ভালে ভালে থাকে আপোনালোকৰ সকলোৱে আনন্দত থাকে মই তাকে ভগৱানৰ ওচৰত অনুৰোধ কৰিছোঁ আৰু মোৰ ভিডিঅ'বিলাক কেনে পাইছে কি পাইছে অলপ কমেণ্টটো কৰি দিব আৰু ক'ৰবাত কেনেবাকৈ ভুল ভাৱ হয় যদি মোক আপোনালোকে মাফ কৰি দিব আৰু কেনেকৈ বনাব লাগে কি বনাব লাগে ক'ত ভুল হৈছে আপোনালোকে আঙুলিয়াই দিলে মই যিহেতু ভাল পাম আৰু মোৰ ভুলখিনি শুধৰাই দিলে মই ভাল পাম যিহেতু মইতো নিজেই নাজানো নহয় ক'ত কি ভুল হৈছে কি হৈছে আপোনালোকে অলপ শুধৰাই দিলে আপোনালোকক মই ভাল পাম নহয় জানো